নমস্কাৰ প্ৰাগ নিউজৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান ফলো দ্য লিডাৰ উইথ প্ৰণয় বৰদলৈ শীৰ্ষক কাৰ্যসূচীৰ মাজলৈ মই আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমি আহি উপস্থিত হৈছোঁ আমাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ ৰাজনীতিৰ এক বৰ্ণিল চৰিত্ৰ বয়োজ্যেষ্ঠ নেতা তৰুণ গগৈ ডাঙৰীয়ালৈ। আজি তেখেতৰ নিৰ্বাচনী পৰিক্ৰমা এই যাত্ৰাৰ কালত তেখেতে আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত তেখেতে সমগ্ৰ অসম তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেখেতৰ কি ধ্যান ধাৰণা, তেখেতে কি চিন্তা কৰিছে, এইবিলাক বিষয়ে আমি কথা পাতিম। আমাৰ সৈতে আছে তৰুণ গগৈ ডাঙৰীয়া, মই তেখেতৰ ওচৰলৈ আহিছোঁ। গগৈ ডাঙৰীয়া, মই পুনতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। হয়, মই এই কথা জানিব বিচাৰিছোঁ, আপুনি ইতিমধ্যে কৈছে যে আপোনাৰ এই নিৰ্বাচন এইবাৰ কংগ্ৰেছৰ কাৰণে অগ্নি পৰীক্ষা। কিহৰ কাৰণে আপুনি অগ্নি পৰীক্ষা বুলি ভাবিছে? অগ্নি পৰীক্ষা কৰিছোঁ এইকাৰণেই, কাৰণ এই গোটেই ভাৰতবৰ্ষত আজি মোদী ডাঙৰীয়াই আমাৰ অসম ভাৰতবৰ্ষত থকা বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষাৰ মাজত যিটো কয় ডিভিজিভ পলিচি বুলি কয়, আমাৰ মাজত অবিশ্বাসৰ সংঘাত, ক'ৰবাত মৃত্যু হৈছে গোটেই ভাৰতবৰ্ষতে। আজি লিঞ্চিঙৰ যিটো কথা কয়, ৰোমিঅ' যেতিয়া কয় কোনে কি খাব কোনে কি নাখায়, ঠিক অসমতো আজি বিশ্বনাথত যিবিলাক ঘটনা ঘটিছে, এজন মুছলমান মানুহক কেনেকৈ গোমাংস বিক্ৰী কৰাৰ কাৰণে অত্যাচাৰ, তাৰপিছত কেনেকৈ গাহৰি মাংস, ইয়াৰ আগতো অসমত এনেধৰণৰ ঘটনা হোৱা নাছিল। ইয়াৰ আগতো অৱশ্যে গোমাংস বিক্ৰী বা গৰু বিক্ৰীৰ ক্ষেত্ৰত আজি তেওঁলোকৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ চলাই থকা আমি জানো। এই যিটো ডিভিজিভ পলিচি, যিটোৱে দেশৰ ঐক্য সংগঠিত বিপদাপন্ন কৰিব, যিটো আমাৰ ধৰ্মত মনে কৰি দিব, যিটো ধৰ্ম নিৰপেক্ষতাৰ বিপৰীতে, যিখন দেশত অৱশ্যে তেওঁলোকে হিন্দুত্ব অৱশ্যে তেওঁলোকৰ শ্লোগানেই নহয়, তেওঁলোকৰ নিজৰ আদৰ্শই যে আমি ভাৰতবৰ্ষত হিন্দুত্ব আমি স্থাপন কৰিম। ছেকুলাৰিজিমেই হওক, ডেমক্ৰেচিত সকলো ধৰ্মৰ সকলো মানুহৰ সমান অধিকাৰ, ইকুৱেলিটি। তাৰ মানে ডেমক্ৰেচি ইজ ইন ডেঞ্জাৰ, ছেকুলাৰিজিম ইন ডেঞ্জাৰ। তাৰ ইকনমিটো, তাৰ লগে লগে মোদী ডাঙৰীয়াৰ যিটো ডিক্টেটৰিয়েল এটিচিউড, যি ধৰণে তেখেতৰ পাৰ্টীৰ নেতাকো আনকি আদৱানী ওৱান মেন শ্ব', যিটো আদৱানী ডাঙৰীয়াই হওক, মুৰলী যোশীয়ে হওক, ইয়াৰ আগত থকা যশৱন্ত সিঙেই হওক, আজি চুৰিয়েই হওক, শীৰ্ষস্থানীয় নেতাবিলাকক যি ধৰণে তেখেতে অৱজ্ঞা কৰি ওৱান মেন শ্ব' কৰিবলৈ গৈছে, এইটো দেশৰ কাৰণে অধিকাৰক। আৰু অসমতো বিশেষকৈ অসমৰ যিখন আইন আনিবলৈ গৈছে, কেবখন আনি, এইখন আনি যি হিন্দুত্বা কৰিবলৈ বিচাৰিছে, আমি তাৰ ঘোৰ বিৰোধিতা কৰোঁ। অসমৰ মানুহ আমি আজি নহয়, চাউলুং চুকাফাৰ দিনৰ পৰাই শংকৰদেৱে হওক, মাধৱদেৱে হওক, খাজান ফকীৰেই হওক, ইয়াৰ বাদেও বাকী যিসকল আমাৰ বিষ্ণু ৰাভাই হওক, আমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, এইসকলৰ আজি লক্ষ্মীনাথ বেজবৰুৱা, অসমীয়া জাতি গঢ়াত আৰু অসমীয়া জাতিটো আমি কিন্তু ইয়াত হিন্দু মুছলমানৰ পাৰ্থক্য কৰা নাছিলোঁ, আমি জাতিভেদৰ পাৰ্থক্য কৰা নাছিলোঁ। এখন সুন্দৰ শান্তিপূৰ্ণ সাম্প্ৰদায়িক সংহতি অসমত বিনষ্ট কৰিব যদিহে বিজেপি পুনৰ ক্ষমতালৈ আহে, আৰু দুগুণ উৎসাহ হ'ব। আৰু তেওঁলোকে নিজেই কৈছে কি, যে অসমত আমাৰে এতিয়া আগে বিদেশী খেদা আন্দোলন হৈছিল, এতিয়া তেওঁলোকেতো বিদেশী আনিবলৈ বিচাৰিছে। মই এটা জানিব মন, আপুনি কৈছে এহাতেদি আপুনি কৈছে কেবখনৰ জৰিয়তে বিজেপিয়ে হিন্দু বাংলাদেশীক আনিব বিচাৰিছে, কিন্তু কংগ্ৰেছৰ এইবাৰ নিৰ্বাচনী মেনিফেষ্টত আপোনালোকে এছাইলাম যিখন এক আনিব বিচাৰিছে, সেইখনো সমানেই ক্ষতিকাৰক আমাৰ ৰাজ্যৰ কাৰণে, এনেকুৱা নালাগে? এছাইলামটো বেলেগ আছে, তেওঁৰ ভোট দিয়াৰ অধিকাৰ নাই, তেওঁৰ ৰেষ্ট্ৰিকশ্যন আছে। এছাইলামটো বেলেগ বস্তু, এছাইলামটো এনেও পায়, আৰু সেইটো অকল হিন্দুৰ নহয়, মুছলমানে পাব, সকলোৰ কাৰণে। এছাইলামটো বেলেগ কথা। এছাইলামৰ হেৰি নহ'লেও কি কয়, প্ৰভিজন নাথাকিলেও এনেও হয়। আগেও আমি দালাই লামাক দিছোঁ, এই যে মুছলমানৰ লেডি এগৰাকী আছে, কি নাম, বাংলাদেশৰ, তেনেহ'লে আকৌ তো আমি আগতেই দিছোঁ, এছাইলামৰ কোনো প্ৰভিজন নাই, মই কথা এই ধৰণে আমি দিছোঁ।
আমি সেইটো এছাইলামটোৰ কথা বেলেগ আৰু হেৰিটোৰ কথাটো বেলেগ কি কয় চিটিজেনশ্বিপটোৰ কথাটো কৈ আছোঁ বুজানে আপোনালোকৰ দলৰ বিৰুদ্ধে এইটো অভিযোগ আছে যে যেনেকৈ আপোনালোকে কৈছে যে হিন্দু বাংলাদেশীৰ ৰক্ষক বিজেপি আপোনালোকৰ দল কংগ্ৰেছৰ দলৰ বিৰুদ্ধে বিগত সময়ত এই অভিযোগ আছিল যে কংগ্ৰেছ হৈছে বাংলাদেশী মুছলমানৰ ৰক্ষক সেইটো বাৰে বিজেপি হৈ কথা ক'ব আপোনাৰ অভিযোগ আনিছে আমি যদি ৰক্ষক তেতিয়াহ'লে মুছলমানবিলাকে এইবোৰ বিদেশী নেকি হয় আমি ভাৰতীয় নাগৰিক মুছলমানসকলে তেওঁলোকক ৰক্ষণাবেক্ষণ আমি দিছোঁ হিন্দুকো দিছোঁ আমি যদি ৰক্ষক এওঁলোক যদি বাংলাদেশী এই 5 বছৰে তেওঁলোকক কিয় চিনাক্ত কৰি বহিষ্কাৰ কৰি নিদিয়ে একো নকৰা 5 বছৰ ইয়াৰ আগতো বাজপেয়ী ডাঙৰীয়া আছিল 5 বছৰ আছিল তেওঁলোকে কিয় এই বাংলাদেশীসকলক বাহিৰ কৰি নিদিলে আৰু আজিও তেওঁলোকে কিয় বাংলাদেশীক আনিবলৈ বিচাৰিছে আমি মুছলমানৰ হৈও নহয় হিন্দু হৈও নহয় অসম চুক্তি অনুযায়ী যিসকল ভাৰতীয় নাগৰিক সেই 23 মাৰ্চ 71 চনৰ আগত যিসকল আহিছে এই হিন্দুৱেই হওক কি মুছলমানেই হওক সকলোকে আজি ভাৰতীয় নাগৰিক দিয়াৰ অধিকাৰ অসম চুক্তিয়েই দিছে মই এই কথা আৰু এটা জানিব মন যায় কেব যিখন আছে আপোনাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট এইখনে অসমত কংগ্ৰেছক পুনৰ উত্থানত সহায় কৰিলে নেকি কাৰণ কেবৰ পৰা এনেকুৱা হ'ল যে কংগ্ৰেছ এতিয়া অসমৰ অন্যতম জাতীয়তাবাদী দল এনেকুৱা ধৰণৰ ধাৰণা এটা হৈছে এই কথাই কংগ্ৰেছক সুবিধাত পেলাব নেকি এবাৰ অকল এইটোৱেতো ইছ্যু নহয় ইছ্যু বেলেগো আছে নিশ্চয় এইটোৱে কিছু আমাৰ সহায় হৈছে কেতিয়া অসমৰ মানুহে বুজিছে যে লাহে লাহে বুজিছে কাৰণ এইটো কেবটোৱেই নহয় ইয়াৰ আগতো আজি আমি নথকাহেঁতেন বা ৰাজ্যসভাত বিৰোধী নকৰাহেঁতেন এই বিলখনটো পাছেই হৈ গ'লহেঁতেন তো আজি সেয়েহে অসমৰ মানুহে বুজিছে যে সকলো সময়তে কংগ্ৰেছে আৰু আজি বুলি মই কোৱা নাই গোপী বড়োলৈ নহয় ৰিফাইনেৰী আন্দোলনেই হওক ভাষা আন্দোলনেই হওক আজি ষ্টেট ৰিঅৰ্গেনাইজেশ্যনতে হওক সকলো সময়তে কিন্তু কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ স্বাৰ্থৰ কাৰণে কিন্তু মাত মাতি আহিছে জানে গ্ৰুপিঙৰ সময়ত আছিল গ্ৰুপৰ তাৰ পিছৰ কথাও মই কৈ আছোঁ তাৰ পিছও ৰাজ্য ভাষাটো কোনে কৰিলে আজি ৰিফাইনেৰী ক্ষেত্ৰতো কংগ্ৰেছে সমৰ্থন কৰিছিল আজি ষ্টেট ৰিঅৰ্গেনাইজেশ্যনেই হওক তো আজিও এই কেবৰ ক্ষেত্ৰত স্পষ্টভাৱে আজি ৰাজ্যসভাত আমি প্ৰদৰ্শন কৰিলোঁ আৰু এতিয়াও এইটোৱে কিছু আমাক সহায় হ'ব কিন্তু অকল এইটোৱেই নহয় কাৰণ এওঁলোকে এইটোকো ডাইভাৰ্ট কৰিবৰ কাৰণে ইয়াত হিন্দু মুছলমানটো লগাই আছে হিন্দুত্বৰ কথা হিন্দুত্বতে কৰি আছে এইটো বুজানে আপোনাৰ এই কথা জানিব মন যায় যে তৰুণ গগৈ সদায় তৰুণ হৈ থাকে তৰুণ গগৈ আপোনাৰ যিটো এনাৰ্জি লেভেল আজি আপুনি 80 ঊৰ্ধৰ এজন ব্যক্তি কিন্তু আপুনি গোটেই সমগ্ৰ অসম আপুনি নিৰ্বাচনী বছৰত কংগ্ৰেছৰ নেতৃত্ব দি আছে কেনেকৈ সম্ভৱ হৈছে এটা হৈছে কি যেতিয়া কমিটমেণ্ট থাকে যেতিয়া মানুহে যেতিয়া ৰাইজৰ হৈ কাম কৰিম বুলি ভাবে তেতিয়া নিশ্চয় এটা এনাৰ্জিও আছে আৰু ইয়াৰ বাদেও নতুন যিবিলাক আমাৰ ষ্টুডেণ্টেই হওক ল'ৰা ছোৱালী যুৱকসকল তেওঁলোকৰ লগত মই যিটো কয় ৰিলেশ্যনশ্বিপটো কাৰণ তেওঁলোকৰ গোটেই দেশৰ ভৱিষ্যত সেইখিনিৰ লগত মই মিলা মিতা কৰিবলৈ বিচাৰোঁ আৰু তেওঁলোকৰ লগত যিমানেই মই মিলিবলৈ বিচাৰোঁ বা তেওঁলোকৰ পৰা যিটো আজিও যিটো মৰম যিটো আশীৰ্বাদেই বা মোৰ প্ৰতি যিটো আকৰ্ষণ এতিয়াও মই দেখিছোঁ যুৱ সমাজৰ সৰু সৰু ল'ৰা ছোৱালীও দেখোঁ আনকি 10 বছৰীয়া ল'ৰা ছোৱালীও সেই আকৰ্ষণটোৱে কিন্তু মোক আকৌ নতুন সতেজেই হওক আৰু য়াং কৰি ৰাখিছে সজীৱ কৰি ৰাখিছে আপোনাৰ ৰুটিনখন কেনেকুৱা আপুনি ৰাতিপুৱা কেনেকৈ উঠে কি কৰে মই সোনকালে উঠোঁ উঠি অৱশ্যে মই 6:30 উঠি যাওঁ বিচনাত থাকিলেও মই হয়তো সাৰ পাই যাওঁ আৰু তেতিয়া মই অৱশ্যে মুখ হাত ধুই পেলাই মই বিচনাতে আধা ঘণ্টামান এক্সাৰচাইজ কৰোঁ মই হেৰিত বিচনাত খোজ নাকাঢ়োঁ মই আসন চাকন কৰি থাকোঁ সেইটো সদায় কৰোঁ
বিচনাত এইটো আসনো ক'ব পাৰে, এক্সাৰচাইজো কৰে, দুটা মিক্স আপ। এইটো যে প্ৰাণায়াম অলপ কৰোঁ, বেছি নহয়। ভৰি তেনেকৈ ডাঙৰ ভৰিটো উঠাই দিয়ে, সেই যিটো ফ্লেক্সিবল বুলি যিটো কয়, বডি হয়, ভৰিৰে হওক, সেইটো হয়, গোটেই হেৰিটোত বুজানে, সেই এক্সাৰচাইজবিলাক কৰোঁ। প্ৰথমে এনেকৈ কৰি পিছফালে আকৌ ভেটিটো হেৰি দি এই ধৰণে কৰোঁতে কৰোঁ। তাৰপিছত অৱশ্যে মই আহি খবৰ কাগজ পঢ়োঁ, তাতো আকৌ কিছু সময় যায়। আজিকালি অৱশ্যে লেজাৰলি কৰোঁ, আগে যেনিবা সেইটো নাছিল। আগে যেনিবা খৰধৰ আছিল, এতিয়া নহয়। এতিয়া সিটো লেজাৰলি পঢ়োঁ, খবৰ কাগজ পঢ়িলোঁ, পঢ়ি আকৌ মই 20 মিনিটমান খোজকাঢ়োঁ। ঘৰৰ ওপৰতে হেৰি আছে, কোনো যাবলৈও নালাগে, ভিতৰে 20-25 মিনিটমান খোজকাঢ়ি আকৌ তাত তেতিয়াও আকৌ থিয় কিছুমান এক্সাৰচাইজ কৰোঁ, দুইটা কৰোঁ। হেৰিতে সদায় নহয়, আজি দেওবাৰ, এতিয়া হয়তো কম হৈছে, যিহেতু সোনকালে যাবলগীয়া হয়। সেইকাৰণে মোৰ ব্ৰেকফাষ্ট খাওঁতে বহুত দেৰি হৈ যায়, বুজানে, 11টা বাজি গুচি যায়গৈ, বুজানে, লেজাৰলি হৈ যায়। কাৰণ কাগজ পঢ়োঁতে বহুত যায়, আৰু কাগজ অকল মই অল ইণ্ডিয়াৰ পেপাৰবিলাকো আহে, সেই পেপাৰবিলাক ৰাতিপুৱা আহে। আজি ধৰা ইণ্ডিয়ান এক্সপ্ৰেছেই হওক, টাইমছ অফ ইণ্ডিয়াটো ইয়াৰ আছে, হিন্দু হওক, এই গোটেইকেইখন পেপাৰো পঢ়োঁ, তাৰ আৰ্টিকেলবিলাকো পঢ়োঁ। তো কেতিয়াবা টাইম নহ'লে আকৌ লৈ আহোঁ, পিছত লৈ আহোঁ, ৰাস্তাটো পঢ়োঁ। পেপাৰখন পঢ়ে আপুনি? পেপাৰ পঢ়ি নাই, সদায় মই পঢ়োঁ, আৰু অসমীয়াবিলাকো পঢ়োঁ। এতিয়া মানে আপুনি মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতো আপুনি পেপাৰ পঢ়ে? দিনক পঢ়িছিলে মানে? এতিয়া পঢ়োঁ, আৰু তেতিয়া তেওঁলোকক হেৰি কাটিংটো মোক দি দিয়ে, গুৰুত্বপূৰ্ণ খবৰবিলাক কাটিংটো দিয়ে। এতিয়া যেনিবা মই নিজে পঢ়োঁ, আৰু তেতিয়া কাটিং দিয়ে, মই কাটিংটো চাওঁ, চব পেপাৰটো নাচাওঁ। এতিয়া যেনিবা বাকীবিলাকো মই চাওঁ, সেইটোও নহয় গোটেইখন ইমান পঢ়িবলৈ ক'ত, এইটোতো সম্ভৱতো 3 ঘণ্টা 5 ঘণ্টা দিনটো পঢ়িলেও, দিনটো পঢ়োঁ মই। তাৰপৰা ব্ৰেকফাষ্টটো খালোঁ, খাই পেলাই ইয়ালৈ আহিলোঁ। আহিতো মানুহটো আহিয়ে থাকে, আনকি আজি এতিয়া 2টা গ্ৰুপ আহিলেই দেখোন, য'ত ৰাতিপুৱাই ঠিক মানুহ আহে, লগ চগ পাওঁ। এতিয়াতো আৰু আকৌ কি কয়, মিটিং চিটিঙো হৈ থাকে, বুজা নাই, সেইদৰে মিটিঙেই হওক, হেৰিয়েই হওক, মানুহ আহি থাকে, হেৰিও কৰি থাকে। তাৰপিছত মই মাজতে আকৌ মোৰ নিজৰ জীৱনীৰ কথাও লিখি আছিলোঁ, এতিয়া সেইখন এতিয়া মাজতে ইলেকশ্যনৰ কাৰণে এতিয়া আকৌ বহুত দিন বন্ধ হৈ গ'ল। আপুনি নিজে লিখিছে নে কাৰোবাৰ সৈতে লিখিছে? মই কৈ আছোঁ, মই ডিক্টেট কৰি আছোঁ, মই লেখা নাই, তেওঁ ডিক্টেট কৰি তেওঁলোকে হেৰি কৰি থাকে, নোট কৰি থাকে খালি, বুজানে, বেলেগেতো কেনেকৈ লিখিব। মোৰ কোন হেৰিত জীৱনী বুলি মই নকওঁ, মোৰ অভিজ্ঞতা বুলিয়ে কৈছোঁ যে বিভিন্ন আপোনাৰ জীৱন এক বৰ্ণিল জীৱন। আপুনি কেন্দ্ৰীয় মন্ত্ৰী আছিলে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মুখ্যমন্ত্ৰী, 3বাৰকৈ মুখ্যমন্ত্ৰী হ'ল, সমগ্ৰ দেশৰ এগৰাকী আগশাৰীৰ ৰাজনীতি নেতা। গতিকে এইখন নিঃসন্দেহে এখন আকৰ্ষণীয় গ্ৰন্থ হ'ব, বহুত কথা থাকিব। বহুত থাকিবই, কাৰণ এইখনত গোটেই ৰাজনীতিত থাকিব, প্ৰকাশিত মানে কিছুমান খবৰ মানুহে নাজানে, সেইবিলাক থাকিব, চব থাকিবই। নেচাৰেলি দিল্লীৰ খতৰ থাকিব। এতিয়া মই বেলেগ প্ৰাইম মিনিষ্টাৰ লগ পাইছোঁ, ইন্দিৰা গান্ধীকো পাইছোঁ, মই নেহৰুকো পাইছিলোঁ, কিন্তু তেতিয়া ছাত্ৰ নেতা হিচাপে মেম'ৰেণ্ডাম দিছিলোঁ। নেহৰুক লগ পোৱা এতিয়া মানুহ ইয়াত বোধহয় কংগ্ৰেছত খুব কম আছে। তেতিয়া অৱশ্যে ছাত্ৰ নেতা হিচাপে এখন আমি মেম'ৰেণ্ডাম দিয়া। আপোনাৰ গান্ধী পৰিয়ালৰ লগত আপোনাৰ যথেষ্ট ঘনিষ্ঠতা আছে, সেইটো সকলোৱে জানে যে ইন্দিৰা গান্ধীৰ দিনৰ পৰাই, আনকি সঞ্জয় গান্ধীৰ লগতো মোৰ খুব ঘনিষ্ঠতা আছে। তাৰপৰা আজি গান্ধীটো আছেই, বা ছোনিয়া গান্ধীয়ে হওক, তেওঁৰ লগত মই এটেচে আছিল। মই এটেচটো হেৰি আছিলোঁ, কি কয়, ৰাজীৱ গান্ধী আছিল, আৰু তেওঁৰ লগত মই সদায় ঘূৰিয়ে ফুৰোঁ। যিমান ট'ৰ হয় সিমান ট'ৰত মই তেওঁৰ লগত মই যাওঁ, আৰু ভাৰতবৰ্ষত য'তে কিবা সমস্যা হ'লে তেওঁ মোক তেতিয়া পঠিয়াই থাকে। ইউপিয়ে হওক, গুজৰাটতে হওক, কেৰালাতে হওক, য'তেই সমস্যা হয় তাতে কিন্তু মোক তেখেতে পঠিয়াই দিব সমাধান কৰিবলৈ, আৰু মই সমাধান কৰিব পৰা নাই। তেখেতে মোৰ ওপৰত সাংঘাতিক বিশ্বাস আছিল, আৰু মই যিটো ক'ম সেইটো কৰিবই তেওঁ, সেইটোত আৰু মই এইটো ঠিক মোক যিটো দায়িত্ব দিছিল সেই কামত তেওঁ কিন্তু সন্তুষ্ট হৈছিল, আৰু কামখিনি য'ত যি প্ৰব্লেম নহয় সেই প্ৰব্লেমবিলাক ছল্ভ কৰাত কিন্তু মই তেখেতে দিয়া, সেইকাৰণে তেখেতে মোৰ ওপৰত খুব বিশ্বাস আছে।
তাৰ পৰৱৰ্তী সময়ত আপুনি সোনিয়া গান্ধীৰ লগতো আপুনি ঘনিষ্ঠ আছিলে তাৰপিছতো সোনিয়া গান্ধী আহিলে তাৰপিছত এতিয়া ৰাহুলৰ লগতো আহিলে এইটো হ'বই অট'মেটিকেলি এনেকুৱা যেন লাগে তেওঁলোকে আপোনাৰ পৰা বহুত সময়ত দিহা পৰামৰ্শ লয় বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ নহ'লে আমি আলোচনা কেতিয়াবা কৰে কথাটো মই কওঁ সোধে এই তুমি কি ভাবা বোলে এইটো তুমিনো কি নাভাবা কথাটো বুজা নাই এইটো কথা সোধে যে এইটো স্কিমটোৰ কথা তুমি কি ভাবা হোৱাট ইজ ইয়'ৰ অপিনিয়ন বুজানে এতিয়া এই বাৰু ৰাহুল গান্ধীয়ে মোক সুধি পঠিয়ালে যে হেৰিৰ লগত AIDF-ৰ লগত আপোনাৰ মত কি হ'ব লাগে মই কৈছোঁ নহয় আমি ফাইট কৰিব লাগে বুজা নাই ভেনুগোপালে থৈ দিবলৈ ফাইণ্ড আউট ফ্ৰম হেৰি কোনোবাই ছাজেশ্যন দিছিলে হয়তো তেতিয়া তেখেতে মোৰ পৰা ল'লে এতিয়া মই কৈছোঁ নহয় তেখেতসকলৰ লগত আমি উই মাষ্ট ফাইট এইটো কথা আপুনি আগৰ পৰাই কৈ আছে AIDF-ৰ আপুনি বিৰোধিতাটো আজি নহয় বহুত দিনৰ আগৰ পৰাই আপুনি কৈ আছোঁ সেইকাৰণে মই তেওঁ মোৰ ভিউটো জানে সেইকাৰণে তেওঁ মোক সুধিবলৈ ক'লে কিজানি মই চেঞ্জেই কৰিছোঁ ভিউটো বুজা নাই কোনোবা কিন্তু আপোনাৰ এতিয়া আপুনি ক'লে যে AIDF-ৰ বিৰোধিতা কৰি আছে কিন্তু আজমলে কৈ আছে যে আপোনালোকে তেওঁক বিশ্বাসঘাতকতা কৰিলে মই এইটো কৈছোঁ যে কোনে বিশ্বাসঘাতকতা কৰিলে মইতো কৰা নাই ৰিপুণ বৰাই কৰিব লাগিব নহয় বেদব্ৰত শইকীয়াই কৰিব লাগিব XY কোনোবা কংগ্ৰেছ কোনোবা এজনে এইটো ক'লেতো নহ'ব অসমৰ মুৰব্বী তেওঁ ময়ো নহয় মই 3 নম্বৰহে 1 নম্বৰ তেওঁ 2 নম্বৰ এওঁলোকে যদি কৈছে য়েছ তেওঁ মই এইটোৱে কৈ আছোঁ যে তোমাক এই কথাটো কোনে আশ্বাস দিলে তেওঁ সেইটো নকয় দিব পাৰে কোনোবা কংগ্ৰেছী কোনোবা এজন নেতাই অল ইণ্ডিয়াৰো কোনোবা এজন দিব পাৰে বোলে হয় মই এইটো কৰি দিম বা চাই দিম এইটো ক'লে নহ'ব নহয় কংক্ৰিট লাগিব নহয় আৰু ষ্টেটৰ কনকাৰেঞ্চ নহ'লে এইটোতো সম্ভৱ নহয় AICCও নকৰে নহয় আমাক ইগন'ৰ কৰিতো এইটো নকৰে তেখেতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে আমি এই বিষয়ে আৰু অধিক কথা পাতিম মোৰ খালি এটা বস্তু আৰু শেষত জানিব মন গৈ আছে আপুনি যিখন আপোনাৰ আত্মজীৱনী হ'ব তাত কিন্তু আপুনি কিছু কনফেশ্যনছ থাকিব আপোনাৰ থাকিবতো তাত আমি কি হৈছিল কি নাই হোৱা বহুত ছিক্ৰেট কথা যিবিলাক এতিয়াও নাজানে বহুত মানুহে সেইবিলাকো তাত থাকিব যিবিলাকৰ যি কথা আজিলৈকে মই প্ৰকাশ কৰাও নাই কিছু কথা সেইবিলাকো আহিব এইটো নহা বুলি মই নকওঁ নাম কিবা ভাবিছে নেকি আপুনি নামটো মই ভবা নাই কি দিম যে মানে ওলাব পাৰে প্ৰকাশ কেতিয়া মানে এইটোত মানে টাইমটো অৱশ্যে বহুত লৈছে এই মানে দিগদাৰ কি এই মানুহবোৰ আহি থাকে মানুহে ডেইলি এনেকৈ আহি থাকে যে মোৰ কামবিলাকত কি কয় সময় মানে নিয়মতে এই এপ্ৰিলতে ওলোৱা কথা ভাবিছিলোঁ এতিয়া এপ্ৰিলটো বাদে এই শেষৰ ফালে ওলালেও ভাল হ'ব আজি নহওক আমি সকলোৱে নিশ্চয় আগ্ৰহেৰে অপেক্ষা কৰিম আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ এখন আত্মজীৱনী প্ৰকাশ পাব আমি সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিম তেখেতৰ কেম্পেইনটোলৈ এতিয়া আমি সংগী হওঁ আৰু তেখেতৰ বাৰু বহু কথা জানিবলগীয়া আছে সেইবিলাক কথা আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ সৈতে হয় মই খালি জানিব বিচাৰিছোঁ গগৈ ডাঙৰীয়াৰ পৰা মই ল'ম হ'ব মই খালি জানিব বিচাৰিছোঁ গগৈ ডাঙৰীয়াৰ পৰা এই কিন্তু সদায় এনেকুৱা হৈ আছে খোৱাৰ সময় নাই হয় সেইটো হয় ইলেকশ্যনত আৰু খোৱা বোৱাত অলপমান অসুবিধা হয় ৰেগুলাৰলি ৰাখিব নোৱাৰি সাধাৰণতে আপোনাৰ প্ৰিয় খাদ্য কি ধৰণৰ খাদ্য মই মানে চিম্পুল যিটো হয় মানে মাছটো খাই ভাল পাওঁ আৰু চব্জি তব্জিও খায় কিন্তু য'ত মানে তেল মছলাটো কম দিয়ে সেইটোৱে মোৰ আমি বৰ্তমান তৰুণ গগৈ ডাঙৰীয়া তেখেতৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তেখেতৰ সংগী হৈ আছোঁ আৰু তেখেতে বৰ্তমান ওলাইছে মই খালি এইটো কথা জানিব মন যায় আপোনাৰ জীৱন ধাৰা যিটো জীৱনশৈলী এতিয়া আপুনি অনবৰতে আপুনি এটা ছিকিউৰিটি এটা নিৰাপত্তা ঘেৰাৰ মাজত থাকিব লাগে এই কথাটোৱে কেতিয়াবা এনেকুৱা কৰে যে জীৱনটো অলপমান বন্দী টাইপৰ এনেকুৱা কৰি পেলাই এইটো এইকাৰণে আমি বন্দী জীৱন দোকানলৈও যাব নোৱাৰি আৰু আপুনি মানুহক লগ পাই ভাল পায় মানুহক লগো ভাল পায় দোকানত বহি দোকানী বজাৰ কৰিও ভাল পাওঁ দোকানত চাহ খাইও ভাল পাওঁ সেইকাৰণে ফৰেনত গ'লে মই স্বাধীন যেন লাগে নাই তেতিয়া সৰু সুৰা দোকানলৈ যাওঁ ক'ৰবাত পুলতো গৈ বহোঁগৈ পাৰ্কত গৈ বহোঁগৈ কোনো তাত কোনো বিচাৰো নাই খবৰো নাই
কোনো ইয়াত কিন্তু নহয় ইয়াত আপুনি গ'লে ওলাই গ'লেই বিপদ মানে মানুহে ভিৰ ধৰে আপোনাক মানুহ ধৰে তাৰপিছত এই দোকানলৈ গ'লেও চিকিউৰিটি আকৌ বেৰি ধৰে আকৌ চিকিউৰিটি মানুহক অকণমান বেয়াকৈ ক'লেও মানুহো বেয়া পায় হা সেই অসুবিধাবিলাক আছে সেইটো নহয় আৰু এইটো ভাৰতবৰ্ষত থাকিলে হয় আপুনি আপুনি কেন্দ্ৰত মন্ত্ৰী আছিলে তেতিয়া ইমান নাছিলে কিন্তু যেতিয়া মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত কথা বেলেগ হৈ গ'ল তেতিয়া খুব কম আছিল 2-4জন এতিয়া ইয়াত মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোক Z+ বুলি কয় যিটো মানে আটাইতকৈ হেৰি আৰু টপ মষ্ট সেইটো এতিয়া থকাৰ কাৰণে এতিয়া গাড়ীখনো মোক লাগিব হেৰি কি কয় বুলেট প্ৰুফ সেইকাৰণে কিছুমান বুলেট প্ৰুফ গাড়ী উঠিবলৈও বৰ দিগদাৰ বেলেগ ষ্টেটত কিন্তু মোৰো উপায় নাই বুজানে আপুনি ভাবে যে আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আছে আপুনি এতিয়াও আপুনি কেতিয়া অনুভৱ কৰে কিবা মই নাভাবোঁ ইমান আছে বুলি মই নাভাবোঁ নিশ্চয় কিবা এটা আছে নহ'লে ইমান পইচা কিয় খৰচ কৰিম চৰকাৰে কিয় নিখণ্ডে কিয় এটা তেওঁলোকে ৰিভিউ কৰি থাকে কৰি কমায়ো থাকে এইটো নহয় যে লাহে লাহে এইটো নহয় তো সেইকাৰণে নিশ্চয় চিকিউৰিটি তেওঁলোকৰ হেৰিত এজেণ্ট তেওঁলোকৰ যিটো মানে এক্সামিন যিটো কৰি থাকে ৰিভিউ মই আপোনাক এই কথা সুধিছোঁ যে আপুনি সদায় সপ্ৰতিভ সদায় আপোনাক আমি দেখোঁ যে গগৈ ডাঙৰীয়াই কেতিয়াও মানে পিছ হুকা নাই সদায় আগত থাকে সদায় নেতৃত্ব দিছে ধৰক এই যে আমি সুধিছোঁ যে ভাগৰ নালাগে নে আপোনাৰ ইমান দিনটো আপুনি ইমান ঘূৰি ফুৰে হয় ভাগৰ অলপমান নলগা নহয় কিন্তু যেনেধৰণে ঘূৰি ফুৰিব লাগে এতিয়া কালিও ৰাতিলৈকে মই কৰিছোঁ তো সেইকাৰণে একেবাৰে এনেকুৱা হোৱা নাই যে মই ভাগৰি মই মিটিঙে বক্তব্য দিব নোৱাৰোঁ এনেকুৱা এটা অৱস্থা এতিয়ালৈকে হোৱা নাই যিটো মানে অলপতো ভাগৰ লাগিবই আৰু আমি দেখিছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই সদায় আমি দেখিছোঁ যে সদায় যে অসমৰ ৰাজনীতিত সদায় এক্টিভ হৈ আছে আৰু বহুতে ভাবিছিলে যে মুখ্যমন্ত্ৰী 15 বছৰ থাকিলে ক্ষমতাত ইমান দিন আছিলে ক্ষমতা যোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া বা তৰুণ গগৈ ডাঙৰীয়া তেতিয়া অলপমান হটিব বা অলপ পিছ হৈ গ'ব কিন্তু সেইটো নহ'ল কিন্তু আপুনি কেতিয়াও আপুনি মুখ্যমন্ত্ৰী যোৱাৰ পাছতো আপুনি একেই এক্টিভ হৈ থাকিলে নহয় এক্টিভ থাকিবই লাগিব কাৰণ মই ইয়াৰ অকল মুখ্যমন্ত্ৰী হ'বৰ কাৰণটো হোৱা নাই যে মুখ্যমন্ত্ৰী হৈ থাকিলে মই ৰাইজৰ হৈ কাম কৰিম আৰু মুখ্যমন্ত্ৰী ভাগি গ'লে মই আকৌ জিৰণি ল'ম বুজানে সেইকাৰণে সেইটো হ'ব নোৱাৰে যেতিয়ালৈকে স্বাস্থ্য মোৰ থাকে যেতিয়ালৈকে আমাৰ কংগ্ৰেছৰ আইডিঅ'লজি আৰু যেতিয়া দেখিম যে বৰ্তমান চৰকাৰে আমাৰ প্ৰতি যি অন্যায় কৰিছে কংগ্ৰেছৰ বুলি মই কোৱা নাই দেশখনৰ কাৰণে সমাজখনৰ কাৰণে নিশ্চয় সেই সময়ত আমি যদি আমাৰ ভূমিকা গ্ৰহণ নকৰোঁ নিশ্চয় মই ভাবোঁ যে আমাৰ দায়িত্ব পালনত আমি পালন কৰা হৈছে বুলি মই নাভাবোঁ সেয়ে মই ভাবোঁ যে এইটো মোৰ দায়িত্ব মই পালনহে কৰিছোঁ আপুনি আপোনাৰ দায়িত্ব আপুনি অব্যাহত মানে ৰাখিব আৰু সেইটো আপুনি ভাবিছে যে আপোনাক অসমৰ ৰাজনীতিত আপোনাৰ প্ৰয়োজন আছে এতিয়া প্ৰয়োজন শেষ হৈ যোৱা নাই আছে আৰু মই আজি নহয় মই কি কয় কলেজৰ দিনৰ পৰা আজি কি কয় যেতিয়া হেৰি ৰিফাইনেৰী আন্দোলন হৈছিল মই তাতো কৰিছোঁ মই অংশ লৈছোঁ মই নেতৃস্থানীয় লৈছোঁ ইউথ এছাম্বলিত তাৰপিছত ভাষা আন্দোলন হৈছে তাতো মই নেতৃস্থানীয় লৈছোঁ তাৰপিছত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন হৈছোঁ তাতো লৈছোঁ তো মই কোনো আন্দোলনত ছাত্ৰ দিব নাপায় সকলোতে মই আগ্ৰহ আছিলোঁ আৰু জিলা হিচাপে জিলাত নেতৃত্ব আৰু অল আছামতো আমিয়ে প্ৰথম দুলাল বৰুৱাই আমিয়ে অল আছাম ইণ্টাৰ কলেজ ষ্টুডেণ্ট ইউনিয়ন কৰিছিলোঁ আছুৰ কৰাৰ আগত কিমান চনমানৰ ঘটনা হ'ব আপোনাৰ এইটো 60 পিছত আৰু জাষ্টিছ এই হেৰি ফুকন তেওঁ কটন কলেজ আছিলে তেওঁৱে জেনেৰেল ছেক্ৰেটাৰী আছিল PC ফুকনক সুধিলে এই PC ফুকন তেওঁ আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছিল এই ইণ্টাৰ কলেজ ষ্টুডেণ্ট ইউনিয়ন মানে যিমান ইণ্টাৰ কলেজ ষ্টুডেণ্ট ইউনিয়নবিলাক লৈ আমি সেইখন সেইটো ইলেক্টেড বডি আছিল কথাটো দুলাল বৰা আছিল মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ
আপোনাৰ বা আপুনি যেতিয়া ছাত্ৰ জীৱন আপুনি আপোনাৰ অলপ শৈশৱৰ কথা ক'ব নেকি ক'ত আপোনাৰ জন্ম কেনেকৈ দিন পাৰ কৰিছিল হৈছিল আমাৰ কি এখন বাগিচা ৰঙাজান বাগিচা বুলি কয় যিহেতু মোৰ দেউতা বাগিচাৰ ডাক্তৰ আছিল সেইকাৰণে মোৰ জন্ম কিন্তু বাগিচাত সেয়ে বাগিচাৰ লগত মোৰ সম্বন্ধ বেছি আৰু মই প্ৰথম স্কুলখন য'ত পঢ়িছিলোঁ সেইখন কিন্তু গাঁৱৰ স্কুলেই আছিল LP স্কুল যিখন ৰঙাজান LP স্কুল বুলি কয় সেইখন ভাল সেইখনো আমি তাতে পঢ়িছিলোঁ বুজানে তাৰ পৰা অৱশ্যে মই যেনিবা যোৰহাটলৈ গুচি আহিলোঁ যোৰহাট গভৰ্ণমেণ্ট হাইস্কুল তাৰপিছত 2-1 বাৰ আকৌ মাজতে বোলাগুৰি বুলি তাৰপিছত আকৌ মই যোৰহাটলৈ গ'লোঁ কাৰণ দেউতা বাগানত কৰিছিল যোৰহাটত থাকিবলৈ কোনো হেৰি নাই কাৰণে মই আকৌ হোষ্টেলটো আছিলোঁ যোৰহাট গভৰ্ণমেণ্ট স্কুলত পঢ়োঁতে মই হোষ্টেলত আছিলোঁ হোষ্টেলত থকাটো মোৰ বহুত লাভ হৈছিল কেলে যে সেই সময়তো মই নানান ল'ৰাৰ লগত মিলিছিলোঁ বিভিন্ন লগত আহিছে ল'ৰা বেলেগ বেলেগ ঠাইৰ পৰা আহিছে ট্ৰাইবেল ল'ৰা আহিছে কোনোবা বেলেগ ঠাইতে আহিছে বিভিন্ন সেইও এটা ডাঙৰ হোষ্টেলৰ অভিজ্ঞতা জানে আৰু আড্ডা মাৰিছিল ৰাতি চিনেমা চাবলৈ ওলাই যাওঁ হেৰি ছেকেণ্ড শ্ব' চাবলৈ ৰাতি দুষ্টালি মই তেতিয়া দুষ্ট বুলিয়ে জানে চবেই আৰু সেইটোত মই দুষ্টালি লিডাৰেই আছিল বুলি ক'ব লাগিব জানে সেইকাৰণে সেইটোত কলেজৰ পিছত অৱশ্যে মই এইবোৰ বন্ধ কৰি দিলোঁ তাৰ আগৰ ডখৰ কিন্তু নহয় মাৰপিট কৰাই হওক ক'ৰবাত চিনেমা চোৱাই হওক সেই সময়ত এইবোৰ কি কয় ছোৱালী জোকাই চবেই আছিল কিন্তু অৱশ্যে বৰ এক্সট্ৰিম নাই এক্সট্ৰিম লাইনটো মই নাই কিন্তু সকলো আছোঁ সকলো আৰু আপোনাৰ বিজয় চাকৰি আপোনাৰ বছৰ তলতহে আছিলে কিন্তু একেলগে তেওঁৰ কিন্তু হাজবেণ্ডে বেছি হেৰি আছিল আমাৰ লগত তৰ্ক পাছত এওঁ খেলা ধূলাত আছিল এই বিজয় চক্ৰৱৰ্তী আছিল এই হেৰি এই খেলা ধূলা আৰু ময়ো খেলা ধূলা তেতিয়া মই আগ্ৰহ আছিলোঁ আৰু মই সেই মেনেজাৰ হিচাপে তেওঁলোকক লৈও আহোঁ কেতিয়াবা আমি আৰু কথা পাতিম তেখেতৰ এতিয়া আমি অকণ তেখেতৰ এতিয়া ইয়াতে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত তেখেতে এটা অভিযান তেখেতে এয়া কৰিব অভিযানৰ তেখেতে নেতৃত্ব দিব গতিকে আমি সেই তালৈ আহিছোঁ মানে তেখেতৰ চাই লওঁ আমি দেখিছোঁ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এতিয়াও ৰাস্তাত উঠি তেখেতে ৰাজনীতি কৰে তেখেতে ৰাস্তাৰ ৰাজনীতি আছে তেখেতে আজি ফুটবলত থিয় হৈছে কংগ্ৰেছৰ ৰেলী তেখেতে উদ্বোধন কৰিছে মই দেখাইছোঁ এটা ৰেলী গৈছে ববিতা শৰ্মাৰ আজি গুৱাহাটীত এইটো কংগ্ৰেছৰ বিশাল ৰেলী এটা আয়োজন কৰিছে তাত কংগ্ৰেছ নেতৃসকলে আৰু এই ৰেলীত এতিয়া দেখিবলৈ পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই ৰেলী উদ্বোধন কৰিছে আৰু তেখেতে ফুটবলত থিয় হৈ এতিয়া ইয়াত এটা দুপৰীয়া প্ৰায় 12 বাজিব হৈছে ভৰ দুপৰীয়া এই সময়তো এই বয়সত তেখেতে ৰাস্তাত থিয় হৈ তেখেতে ৰেলীক শুভেচ্ছা জ্ঞাপন কৰিছে মই তেখেতৰ ওচৰত অকণ যাব বিচাৰিম হয় মই অকণমান এইকাৰণে জানিব বিচাৰিছোঁ আপুনি এবাৰ গুৱাহাটীত আপুনি ববিতা শৰ্মাক এতিয়া আপুনি এক প্ৰকাৰ ডিক্লেয়াৰ কৰিলে মানে MP হ'ব বুলি আমি এইটোৱে কাৰণ গুৱাহাটীৰ মানুহবিলাক শিক্ষা বিভাগেই হওক ৰাজনীতিভাৱে সচেতন হয় তেখেতসকলে কিছুৱে পাৰ্টীৰ নামত দিব আৰু মই জানো বেছিভাগ মানুহে তেওঁলোকে উপযুক্ত কেণ্ডিডেট সেই চাই ভোট দিয়ে আৰু আমি চাইছোঁ যে আজি আমাৰ আৰু কি কয় বিৰোধী দল যিটো আছে বিজেপি প্ৰতিদ্বন্দ্বিতা হ'ব আজি কুইন ওজাৰ লগত যে কুইন ওজা আৰু যদি আমি ববিতা সজাৰ মাজত যদি আমি পাৰ্থক্য চাওঁ আমি পাৰ্টি হিচাপে বেলেগ কথা আজি যিবিলাক যিটো কয় কোনো দলৰ তেওঁলোক সভ্য নহয় বা তেওঁলোকৰ সদস্যও নহয় দলগতভাৱে তেওঁলোকে এই বিবেচনা নকৰে সেই মানুহখিনিয়ে যদি চাই দেখিব আজি ববিতা শৰ্মা শিক্ষাৰ ক্ষেত্ৰতেই হওক দক্ষতাৰ কথাতেই হওক কথা বতৰা কোৱাৰ ক্ষেত্ৰতেই হওক পাৰ্লিমেণ্টত গৈ তেখেতে যে মাত মাতিব পাৰিব অসমৰ সমস্যা গুৱাহাটীৰ সমস্যা আৰু যদি কুইন ওজাক দিয়ে তাত তেওঁ মাতিবতো নোৱাৰে
তেওঁ কেৱল সদস্যৰ নাম হ'ব, উঠ বুলিলে উঠিব, ব বুলিলে বহিব। আজি সেইগৰাকীক গুৱাহাটীৰ ৰাইজে, যিবিলাক আমি কোনো দলৰ নহয়, সেই সচেতন গুৱাহাটীয়ে তেওঁক কেতিয়াও ভোট নিদিয়ে। আপুনি ফুটপাথৰ ৰাজনীতি বিশ্বাস কৰে? আজি আপুনি ফুটপাথত থিয় হৈ আজি আপোনাৰ কংগ্ৰেছৰ ৰেলী উদ্বোধন কৰিছে আৰু প্ৰখৰ ৰ'দ এতিয়া বৰ্তমান ৰাতি। আমি ফুটপাথত বিশ্বাস কৰোঁ। হেমন্ত বিশ্ব আৰু সৰ্বানন্দই হেলিকপ্টাৰত বিশ্বাস কৰে। এইটোৱে পাৰ্থক্য। তেওঁলোকৰ টকা পইচা আছে, আমাৰ টকা পইচা নাই। টকা পইচা নথকা দুখীয়া মানুহে ফুটপাথৰ ৰাজনীতি নকৰি কি কৰিব? আৰু তেওঁ হেলিকপ্টাৰত নকৰি কি কৰিব? প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফুটপাথত থিয় হৈ কংগ্ৰেছক ইতিমধ্যে সমালোচনা কৰিছে। আমি বিজেপিক সমালোচনা কৰিছে, বৰ্তমান চৰকাৰখনক সমালোচনা কৰিছে। আমি তেখেতৰ সৈতে আৰু কথা পাতিম। তেখেতৰ এই কেম্পেইনটোত আমি অংশ ল'ম। অংশৰ কালত আমি আৰু কথা তেখেতৰ সৈতে পাতিবলৈ চেষ্টা কৰিম। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান ফ'ল' দ্য লিডাৰ উইথ প্ৰণয় বৰদলৈ শীৰ্ষক কাৰ্যসূচীৰ মাজলৈ। আজি আমাৰ সৈতে আছে আমাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতে কংগ্ৰেছ দলৰ এইবাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ এক প্ৰকাৰ নেতা, তেখেত হৈছে তৰুণ গগৈ ডাঙৰীয়া। গগৈ ডাঙৰীয়া পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। মই জানিব মন যায়, আপুনি আজি দেখিলোঁ আপুনি ফুটপাথত নামি আপুনি ৰেলী উদ্বোধন কৰিছে, প্ৰখৰ ৰ'দকো আপুনি নেওচা দি। মই আপোনাক অথনি সুধিছিলোঁ যে আপোনাৰ এনাৰ্জিৰ ৰহস্য কি? আপুনি বহুতখিনি কথা ক'লে। আপোনাৰ খাদ্যাভ্যাসটো জানিব মন যায়, কি খায় আপুনি আচলতে? সাধাৰণতে অৱশ্যে মোৰ খানাটো অকণমান চিম্পুলেই। এই ৰাতিপুৱা অৱশ্যে মই বেলেগ দিনত কেতিয়াবা চিৰা দৈও খাওঁ, কেতিয়াবা শুকান ৰুটিও খাওঁ, কেতিয়াবা ব্ৰেডো খাওঁ, কেতিয়াবা অ'টছো খাওঁ, একেবাৰে যে, কিন্তু খুব কম অলপমান। আৰু যে ৰাতিপুৱা যেনিবা মই কি কয় অলপমান ফ্ৰুটছ খাওঁ, ফ্ৰুটছ অলপমান খাওঁ, আৰু নাটছো যিটো কয় এই তাতো খাওঁ, এইটো খাওঁ। আৰু দুপৰীয়াও ঠিক সেই মোৰ যিটো আহাৰ, অসমীয়া আহাৰেই, য'ত তেলো কম, কি কয় মছলাও কম, মাছ বেছিভাগ খাওঁ, ভাত দাইল। ঠিক আবেলি আকৌ চাহ আৰু অলপমান বিস্কুট খাওঁ। ঠিক গধূলি আকৌ ঠিক ৰুটি খাওঁ, বেছি দুখনতকৈ বেছি ৰুটি নাখাওঁ, চব্জি অলপ খাওঁ। এইটোৱেই। আৰু অৱশ্যে মাজত অৱশ্যে চুপ, ভেজিটেবল চুপ বা চিকেন চুপ এটা খাওঁ। এইটোৱেই মোৰ সাধাৰণতে খোৱাৰ। মাংস খাওঁ, কম খাওঁ। আৰু হেৰিটো মাংস মই নাখাওঁৱেই। ছাগলী তাগলী, মুৰ্গী মাংস মানে কুকুৰাটো কেতিয়াবা মাজে মাজে খাওঁ। আমি তৰুণ গগৈ ডাঙৰীয়া যিমান দিন দেখিছোঁ অসম ৰাজনীতিত প্ৰায় একেই দেখিছোঁ। খালি তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাৰ পিছত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱাৰ মাজত এটা পাৰ্থক্য অনুভৱ কৰিলোঁ, তেখেতৰ চুলিখিনি বগা হৈ গ'ল। তাৰ বাহিৰে তেখেত একেই আছে। আপুনি চুলি ৰং কৰাটো কিয় বন্ধ কৰিলে? আপুনি তেতিয়া আৰু তৰুণ দেখি নাই জানো, মই ভাবিলোঁ নেচাৰেল হোৱাই ভাল। আৰু কেতিয়াবা হয় কি, বেছি ৰং দি থাকিলেও এই স্কিনত কেতিয়াবা হেৰি হ'ব পাৰে, এফেক্ট কৰে, আননেচেৰী। আৰু বয়সটো ঢাকিবলৈ কি আছে? মনটোহে লাগে। মনটোৱে যদি য়াং থাকে, দেখাত লাগিলে যিয়েই হওক, বুজা নাই? আৰু সেয়ে কিছুমানে আকৌ এতিয়া কৈছে যে নহয় আপোনাক ভালহে লাগিছে, এই উইথ হেৰি বগা গোটেই নেচাৰেল হেৰি। কিছুমানে এইটো কয়, বুজানে? আৰু বহুতে কয় যে নহয় আপুনি এতিয়াও হেৰি কৰক, ৰং কৰি ডেকা হৈ থাকক। মই বোলো ৰং কৰা নকৰা হওক, মোৰ মনটো ডেকা যেতিয়া, সেইটো লৈ আমাৰ চিন্তা কৰিবৰ দৰকাৰ নাই। আপুনি সদায় কথাবিলাক পজিটিভলি লয় নেকি? হয়, পজিটিভটোৱে আমি লওঁ। আৰু পজিটিভ মাইণ্ড নাথাকিলে কোনো মানুহ হেৰি হ'ব নোৱাৰে। আৰু পজিটিভ মাইণ্ড নাথাকিলে মানুহ ফ্ৰাষ্ট্ৰেটেড হ'ব, ডিপ্ৰেশ্যনো হ'ব। তো সেইকাৰণে আমি মানুহবিলাকক সদায় পজিটিভ মাইণ্ড কৰিবলৈ বিচাৰোঁ। আৰু সেইটোৱে আছিল আমাৰ মূল লক্ষ্য, যে আমাৰ নতুন চাম যুৱকক, কাৰণ আমি যেতিয়া ক্ষমতালৈ আহিছিলোঁ অসমৰ অৱস্থা ইমান বেয়া আছিল, শোচনীয়, দৰমহা দিব নোৱাৰে, আলফাৰ উৎপাতত থাকিব নোৱাৰে, ডেভেলপমেণ্ট নাই, চাকৰি বাকৰি নাই। তো মানুহ হতাশ। যেতিয়া আমি কৈছিলোঁ যে নহয়, আমাৰ মানুহৰ মাইণ্ডছেটটো বদলাব লাগিব, পাৰ্টিকুলাৰলি য়াং জেনেৰেশ্যন, যে নহয় আমাৰ ভৱিষ্যত আছে, ভাল আছে, আৰু আমি যদি কাম কৰি যাওঁ
নিশ্চয় আমাৰ ভৱিষ্যত ভাল হ'ব আৰু দেখিছোঁ আমি যোৱা 15টা বছৰ বা 20 বছৰত অসমৰ নতুন চাম ল'ৰা ট্ৰেডে হওক কমাৰ্চে হওক বিভিন্ন দিশত কিন্তু মাইণ্ডছেটটো বদলি গ'ল পৰিৱৰ্তন বহুত হ'ল যে আমি কিয় নোৱাৰিম এই ভাৱ এটা খেলাতে হওক কি কয় নাচতে হওক গানতে হওক সকলো দিশতে অকল মই জাৰ্নেলিজিমতে হওক বিভিন্ন দিশত হৈছিল আমাৰ দিনতে চেনেল টাউন আছিল এতিয়া চেনেলবিলাকো বহুত সুবিধা হ'ল আৰু এই চেনেল আনোতে মই কিমান কাজিয়া কৰিবলগীয়া হৈছে মই আগবাল মই কাজিয়া কৰিবলগীয়া হৈছে কাৰণ তেতিয়া মাটাং সিঙৰ এনিয়ে তেওঁ থ্ৰু ভাইচ চেয়াৰমেন কি কয় যে আছিলে শেখাৱতৰ থ্ৰুদি ইনফ্লুৱেঞ্চ কৰি হোম মিনিষ্টাৰক চব চেনেল লাইচেঞ্চ নিদিয়া বন্ধ কৰিছে হেঁচা দি কৰি দিয়ে কিবা এটা স্কোপ লৈ কিবা এটা এনকুৱাৰী কৰি দিয়ে কিবা এটা কৰি দিয়ে মই তেতিয়া হোম মিনিষ্টাৰৰ লগতো কাজিয়া কৰিছোঁ দিব লাগিব অসমীয়া চেনেল বুজানে এতিয়া সেইকাৰণে যেতিয়া চেনেলবিলাক যেতিয়া লাহে লাহে আহি গ'ল তেতিয়া কিমান আৰ্টিষ্টেই হওক কিমানেই হওক কিমান আজি সুবিধা পালে তো এই ধৰণেৰে 2001 ক'ত কি আছিলে একোৱেই নাই তো এই যে পজিটিভ মাইণ্ডটো চেঞ্জ কৰিলোঁ তো এইটো মই আটাইতকৈ ভাবোঁ আৰু সেইটো যেতিয়ালৈকে নহয় কোনো এখন ৰাজ্য বা কোনো এটা জাতিয়ে আগুৱাই যাব নোৱাৰে আপুনি যেতিয়া দ্বিতীয়টো কাৰ্যকালৰ কাৰণে নিৰ্বাচিত হৈছিলে সেই সময়ত আমাৰ অসমৰ বুদ্ধিজীৱী সংবাদ মাধ্যম তেওঁলোকে এক প্ৰকাৰ আপোনালোকৰ দলক নস্যাৎ কৰিছিলে কৈছিলে যে এইবাৰ ক্ষমতাচ্যুত হ'ব কিন্তু উল্টা হৈছিলে উল্টা হয় সেইবাৰ হয় তেতিয়া যেতিয়া গোটেইখিনিয়ে চেনেলেই হওক বুদ্ধিজীৱীয়ে হওক কাৰণ সেই সময়ত আমাৰ ৰাইজে দেখিছিলে যে আমি ছেকেণ্ড টাৰ্মত আমি বেছি কাম কৰিব নোৱাৰিছিলোঁ কেলৈ তেতিয়া আমি খালি এষ্টাব্লিছহে কৰিছিলোঁ 2006 চনত তেতিয়ালৈকে আমাৰ অৱস্থা লাহে লাহে কিন্তু বেছি ডেভেলপমেণ্ট পিক আপ কৰিব পৰা নাছিল লাহে লাহে উন্নতি হৈছে কাৰণ এইবিলাক টাইম লাগে থাৰ্ড টাইমত যিটো আমি আহিছিলোঁ সেই সময়ত দেখিলেও ডেভেলপমেণ্ট হয় সেই ডেভেলপমেণ্টৰ কাৰণে মানুহে আমাক ভোট দিছে আপোনাৰ 3টা টাৰ্ম আপুনি অসমৰ দায়িত্বত আছে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ জটিল সন্ধিখনৰ আপুনি অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলে আৰু এই 3টা কাৰ্যকালত আপুনি কি ভাবে যে আপোনাৰ মতে কোনখিনি কাম আটাইতকৈ উল্লেখযোগ্য কাম আপুনি কৰিলে আৰু ক'ত ক'ত আপুনি বিফল হ'ল আমাৰ বিশেষকৈ যিটো আমি কৈ আছিলোঁ যে অসমলৈ শান্তি অনাটো শান্তি আনি অসমৰ যিটো ডেভেলপমেণ্টৰ যিটো প্ৰক্ৰিয়া যিটো বন্ধ হৈ আছিল এই সন্ত্ৰাসবাদীটো যে মই দমন কৰি অসমলৈ শান্তি আনি তাৰ পাছত এই উন্নয়নৰ প্ৰক্ৰিয়াটো যিখিনি আজি আমি কাম কৰিলোঁ এই অৰ্থনৈতিক অৱস্থা স্বচ্ছল অৱস্থাটো কৰাটো যিটো অসমৰ যিটো কয় আমি অৰ্থনীতি ইমান বেয়া আছিল যে আমাৰ দৰমহা দিবলৈ নাই আনকি কি কয় ৰিজাৰ্ভ বেংকে আমাৰ বন্ধ কৰি ৰাখে দৰমহা দিব নোৱাৰে ভাঙিছে অৰ্থনীতি তো সেই অৰ্থনীতি আমি গঢ়ি তোলাত আমি ছাকচেছফুল হৈছোঁ আমি আজি বুজা নাই আৰু আজি যাৰ ফলত আজি যেতিয়া আমি এৰি থৈ গৈছোঁ এতিয়া তেওঁলোকৰ হাতত 10,000 কোটি টকা আমি থৈ গৈছিলোঁ আমাৰ দিনত সেইটো নাছিল ইয়াৰ বাদেও আমি যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলোঁ ৰাস্তাই হওক দলঙেই হওক মেডিকেল কলেজেই হওক কলেজবিলাকেই হওক স্কুলে ছেক্ৰেটেৰিয়েটেই নাই যিখন ষ্টেটত ছেক্ৰেটেৰিয়েট নাই আমি ক'ত গুদামতে আছিলোঁ আমি এটা গুদামত আছিলোঁ মই আহোঁতো গুদামত আছোঁ আজি সেই গুদাম আমি কিয় বদলালোঁ যে তেতিয়া মানুহৰ মাইণ্ডটো নেৰ' হৈ থাকে আনকি ময়ো যেতিয়া আছিলোঁ গেষ্ট হাউচ তেতিয়া বহুতে কৈছিল পাহাৰত থকাটো মই কেলৈ আছিলোঁ যে মুখ্যমন্ত্ৰী তৰুণ গগৈ নহয় যেতিয়া বাহিৰৰ পৰা কোনোবা এজন আহিব আজি এছিয়ান ডেভেলপমেণ্টেই হওক ফৰেন হেৰিবিলাকে আহিব এম্বেচেডাৰ আহিব যেতিয়া দেখিব মোৰ বাসভৱনটো য'ত ছেক্ৰেটেৰী দেখিব তেতিয়া তেওঁ বুজিব যে মই কিমান মোৰ আউটলুকটো মোৰ ষ্টেণ্ডাৰ্ডটো অসমৰ সেইকাৰণে মুখ্যমন্ত্ৰীৰ ঘৰটো ছেক্ৰেটেৰীটো যদি আমাৰ ধুনীয়া নকৰোঁ তেতিয়া ষ্টেটখনৰো সন্মানো নাবাঢ়ে আপুনি নাভাবেনে যে আমাৰ ৰাজ্যখনৰ এটা যিটো জ্বলন্ত সমস্যা যে আমাৰ ৰাজ্যখন বাংলাদেশী মুক্ত হ'ব লাগে বা ইনফিল্ট্ৰেটছ মুক্ত হ'ব লাগে সেই ক্ষেত্ৰত তৰুণ গগৈ চৰকাৰ ব্যৰ্থ হ'ল
নাই আমিতো সেইকাৰণে NRC কৰিছিলোঁ, সেইকাৰণে ভোটাৰ আইডেণ্টি কাৰ্ড দিছিলোঁ। আজি মই NRC কিয় কৰিলোঁ? NRCটো এনেই মানে আসাম চুক্তিত আছে, ক'ত আছে? কেতিয়া ডিমাণ্ড কৰিছিলোঁ মোক দেখুৱাই। না BJPয়ে ডিমাণ্ড কৰিছিল, না AGPয়ে ডিমাণ্ড কৰিছিল। তো মই NRCটো কিয় কৰিলোঁ? আকৌ এইটোৱে নহয়, মই 2014 চনত ভোটাৰ আইডেণ্টি কাৰ্ড কেলৈ দিলোঁ? যে ভোটাৰ আইডেণ্টি কাৰ্ড দিলে এটা হ'ব যে ইয়াত পিছত যিবিলাক আহিব ফৰেনাৰ ধৰা পৰিব পাৰিম। কোনোবা এটাতো সোমাই যাব পাৰে, বেলেগ কথা। ইণ্ডিমিনিটাইম আকৌ যদি প্ৰমাণ হয় আকৌ কাটিব। ভোটাৰ আইডেণ্টি কাৰ্ডটো দিয়াৰ এইটোৱেই কাৰণ। আৰু এইটো অৱশ্যে ইণ্ডিয়ান চিটিজেনসকলৰো লাভ হ'ল, তেওঁলোকেও আজি এখন আইডেণ্টি পালে, পৰিচয় এটা পালে। তো এইখনে জেনুইন ইণ্ডিয়ান চিটিজেনক প্ৰটেকশ্যন দিলে। আৰু নতুনকৈ আহিলে এতিয়া আমি ধৰা পৰিম যে ক'তা তোমাৰ আইডেণ্টি কাৰ্ড ক'তা। তেনেহ'লে আমি কৰিলে তুমি কৰিলা, তুমি মুখেৰেহে বকি থাকা। নহয়, পিছত আহিছে, প্ৰথম ডোখৰটো নাই। প্ৰথম ডোখৰ আমি আগতেই কৰিলোঁ, পিছৰ ডোখৰ আহিছে। কিন্তু আজি NRCৰ হস্তক্ষেপ থাকিলে আজি কামত অহা নাই। এতিয়া 40 লাখ কাটি দিলে। এইগালটো বেছিভাগ হিন্দু, মানে এইবিলাকতো ইণ্ডিয়ান চিটিজেন। আপুনি ভাবে নাভাবে যে অসমত আমি যিটো দীৰ্ঘদিনীয়া অভিযোগ আছে, অসমত লাখ লাখ বাংলাদেশী বা ইনফিলিটাৰ্ছ আছে, আপুনি ভাবে নাভাবে আছে? আগে যিটো আহিলে আগতে, এতিয়া নাই, কমি আছে, বহুত কমিছে। ক'ত নাই? সেইকাৰণে ওলোৱা যদি আছে। তোমালোকে আজি 5 বছৰ কিমান উলিয়ালে? আজি কিয় নেখেদে? আজি কিয় নকৰে? আজি 5 বছৰ তোমালোক আছা, ইয়াতো তোমালোক মানে ইয়াৰ আগতো বাজপেয়ী ডাঙৰীয়া আছিল, ইয়াৰ আগতো আমাৰ কি কয় মহন্ত 10 বছৰ তেওঁলোকেও আন্দোলন কৰিছিল, কিয় নোৱাৰিলে? আৰু তাৰ আগতে এই কি কয় আমাৰ হেৰিয়ে যেনিবা সৰ্বানন্দ সোণোৱালে তেতিয়া ক'লে যে IMDD থকাৰ কাৰণে নোৱাৰিলোঁ। এতিয়াতো IMDD নাই, নোৱাৰা কেলে? তেতিয়াতো আমাকে ক'লে যে তোৰ আমাৰ কংগ্ৰেছ মানে এই IMDD থকাৰ কাৰণে আমি বিদেশী চিনাক্ত কৰিব নোৱাৰোঁ। এতিয়াতো নাই। এতিয়া তোমালোক কিয় নাই পৰা? বুজানে? তো এই সেইকাৰণে যদি আছে ধৰা। আমি এতিয়াও মই কৈ আছোঁ যে যদি কোনোবা আছে ধৰা, জানে? আৰু কি কয়, আৰু ইয়াৰ কাৰণে নিষ্পত্তি এতিয়া NRCখনো কমপ্লিট নকৰা কেলে? 5 বছৰ তোমালোক যদি NRCখন কমপ্লিট কৰোঁতে লাগে, এখন লিষ্ট কৰোঁতে যদি 5 বছৰ লাগে, তে তুমি কেতিয়া বিদেশী চিনাক্ত কৰিবা, কেতিয়াবা খেদিবা? এইটো মোদী জীৱন যাব তেওঁ ক'ত যি ধৰণে তেওঁলোকে কৰি আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰসংগক লৈ আমি বৰ্তমান খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ। তেখেতৰ আৰু কথা পাতিবলগীয়া আছে। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, তেওঁলোকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৰা সমালোচনাৰ সন্দৰ্ভত তেখেতৰ কথা আমি জানিম। কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান ফ'ল' দ্য লিডাৰ উইথ প্ৰণয় বৰদলৈ শীৰ্ষক কাৰ্যসূচীত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান ফ'ল' দ্য লিডাৰ উইথ প্ৰণয় বৰদলৈ শীৰ্ষক কাৰ্যসূচীৰ মাজলৈ। আজি আমি এনে এজন লিডাৰ নেতাৰ সৈতে কথা পাতি আছোঁ, তেওঁৰ বক্তব্য জানি আছোঁ, যিজনৰ কাম কাজ, তেখেতৰ বক্তব্যই সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। এটা সময়ত যেতিয়া কংগ্ৰেছৰ এক প্ৰকাৰ অস্তিত্ব একেবাৰে অসমত নস্বাত হৈ পৰিছিল, সেই সময়ত তেখেতে কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাত, কংগ্ৰেছক পুনৰ সক্ৰিয় কৰাত, কংগ্ৰেছক পুনৰ সংবাদ মাধ্যমৰ শিৰোনামলৈ অনাত তেখেতে সক্ৰিয় ভূমিকা লৈছিলে। তেখেত হৈছে কোনো নহয়, তেখেত হৈছে তৰুণ গগৈ। গগৈ ডাঙৰীয়া, মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিম, আপুনি কংগ্ৰেছক কিন্তু বহুত দুৰ্দিনত আপুনি কংগ্ৰেছ কৰিছে আৰু কংগ্ৰেছৰ সাংগঠনিক শক্তিশালী কৰাত বহুত সবল ভূমিকা লৈছিল। হয়, অসমত যেতিয়া আন্দোলন হৈছিল, বিদেশী খেদা আন্দোলন, সেই আন্দোলনটোৱে আমাক একাষৰীয়া কৰিছিল আৰু অসমৰ ৰাইজেও আমাক দেশদ্ৰোহী হিচাপে তেতিয়া বিবেচনাও কৰিছিল। আমি যদিও আসাম চুক্তি কৰিছিলোঁ ৰাজীৱ গান্ধী আহোঁতে, আৰু সেই আসাম চুক্তি কৰাত অৱশ্যে মোৰো বৰঙণি যথেষ্ট আছে। কাৰণ তেতিয়া আমাৰ ইয়াত 83 যেতিয়া চৰকাৰ হ'ল, হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হ'ল, তেতিয়া দেখিছোঁ যে লাহে লাহে আন্দোলনটো কিন্তু সেমিকি গৈছিল, বাহিৰত আন্দোলন নাছিল। তেতিয়া সেইকাৰণে কংগ্ৰেছে বা নেতাসকলে কৈছিল
ইটেশ্বৰ শইকীয়া হওক অসমৰ নেতা প্ৰণৱ মুখাৰ্জী যিসকল আমাৰ আছিল যে এওঁলোকক আৰু আলোচনা কৰাৰ দৰকাৰ নাই যি মুভমেণ্ট ইজ ডাইং এইটো মৰি গৈছে আমি কি দৰকাৰ কিন্তু মই সেইটোত একমত নাছিলোঁ মই তেতিয়া ৰাজীৱ গান্ধী গৈ কৈছিলোঁ যে হয় মুভমেণ্ট আজি নাই কিন্তু মানুহৰ মাজত দিছ ফিলিং অফ যিটো এলিনেশ্যন আছে সেই এলিনেশ্যনটো আছে সেইটো কিন্তু ভিতৰত সোমাই আছে বাহিৰত প্ৰকাশ নাই আৰু সেই এলিনেশ্যনৰটো ডেঞ্জাৰাছ কাৰণ সেই সময়ত আমি দেখিছোঁ লাহে লাহে আসামত আগে আলফা নাছিল ইণ্ডিপেণ্ডেণ্ট আসামৰ কথা নাছিল আগৰ দশৰ আছিল মিজোৰামত আছিল নাগালেণ্ডত আছিল আন ঠাইত কিন্তু আসামত তেতিয়া কোনো ইণ্ডিপেণ্ডেণ্ট আসামৰ কথা কোৱা নাছিল এতিয়া ইণ্ডিপেণ্ডেণ্ট আসামৰ কথা ওলালে এই আন্দোলনৰ সময়ত সেইকাৰণে আমি ক'লোঁ যে যদি এই হেৰি কেতিয়া হয় এই সন্ত্ৰাসবাদেই হওক ইণ্ডিপেণ্ডেণ্ট যেতিয়া মানুহ এলিনেশ্যন হৈ যায় আপুনি ভাবেনে যে আমাৰ ৰাজ্যখনৰ একাংশ লোকৰ মাজত যে যিটো বিচ্ছিন্নতাবাদী এটা ক্ৰিয়াই গা কৰি দিছিল তাৰ যথাৰ্থ কাৰণ আছে কিছু কাৰণো আছিল সেইটো মই নাই বুলি নকওঁ যে বিচিত্ৰবাদৰ যে আনএমপ্লয়মেণ্টৰ স্ক'প কম আছিল ডেভেলপমেণ্টৰ কম আছিল এইবিলাক কাৰণত আজি আছিল হয় সেইটো আছিল কিন্তু সেই সময়ত আপোনালোকৰ দলে ক্ষমতাত আছিল কংগ্ৰেছ আছিল ক্ষমতাত আমি ক্ষমতাত আছিলোঁ হয় কিন্তু সেই সময়ত যেতিয়া আন্দোলন হওঁতে আমি অৱশ্যে ক্ষমতাত নাছিলোঁ সেই সময়ত আছিলে কি কয় মোৰাৰজী দেশাইহঁত সেই সময়ত আমি নাই মোৰাৰজী দেশাই তেতিয়া আছিল আৰু এইটোও ঠিক যে এই আন্দোলনৰ ওপৰত হয় আগতে হয়তো আমাৰ কামত কিছু হয়তো যিমানখিনি কৰিব লাগিছিল কোৱা নাছিল এইটো কথা কিন্তু আন্দোলনক যদি কোনোবাই গুৰুত্ব দিছিল তেতিয়া ইন্দিৰা গান্ধীয়ে দিছিল মানুহে যদি সোধে কিয় প্ৰধানমন্ত্ৰী হৈ কেইমাহমানৰ পিছত জানুৱাৰীত নে ক'ত এপ্ৰিলত তেখেতে নিজে আহিছিল এইটো বৰ ডাঙৰ কথা বহুতে নকয় এই কথা ইন্দিৰা গান্ধীয়ে লগ পাবলৈ আহিছে আছুৰ ল'ৰা অসমলৈ আহিছে এই গেষ্ট হাউচতে আহি প্ৰফুল্ল মহন্তৰ লগত কথা পাতিছিল আৰু কথা পাতি চলিউশ্যনো দিছে এইটো নহয় যে কথা পাতি গুচি গ'ল চাম বুলি যে 71ৰ পৰা আমি কাম আৰম্ভ কৰোঁ লেট আছ ষ্টাৰ্ট দ্য ৱৰ্ক আৰু পিছত 67ও দিয়াইছে কিন্তু এওঁলোকে একচেপ্ট নকৰে তাৰপিছত মই জানো আমি তেতিয়া ধীৰেন্দ্ৰ সিঙৰ থ্ৰুদি নেগচিয়েশ্যন কৰি আছিল কিন্তু এওঁলোকে কথা চলা নমনাৰ কাৰণে পিছত ইন্দিৰা গান্ধীয়েও অকণমান খং উঠিল যে এওঁলোক কথা পাতি কি লাভ আছে এওঁলোকে চলিউশ্যন নিবিচাৰে 67 যেতিয়া নকৰিলে তেতিয়া তেওঁ মানে কথা পতাটোকে বাদ দিলে নহয় মইতো জানো যে নাপাতো যা যি কৰ কৈ দিম কাৰণ নহ'লে নামানাই 71ৰ পৰা আৰম্ভ নামানা 67ও নামানা এতিয়া কি কৰিব বিচাৰে মানিবলৈ বাধ্য হৈ গ'ল তাক গুচি গ'ল তাৰ লাহে 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 আন্দোলনো লাহে লাহে হেৰি হৈ গ'ল 83 পিছত আকৌ কমি গ'ল তাৰপিছত সেইতিয়া মই ৰাজীৱ গান্ধীক ক'লোঁ যে হয় আন্দোলনটো নাই কমি গ'ল এওঁলোকৰ টু চাম এক্সটেণ্ট আনৰিজনেবল 67টো নাই মনা তথাপিও আমি উই মাষ্ট ষ্টাৰ্ট ইট তেতিয়া দাস বোলা এজন আছিল তেওঁ খুব লাগি আছিল আৰু তেওঁক তেতিয়া মই নামটো পাহৰি গৈছোঁ এই AGPয়ে টিকেটো দিছিলে ধুবুৰীৰ পৰা তেওঁ মই নাম কৈ দিম তেওঁ মানে খুব লাগি আছিলোঁ সেই তেতিয়া ৰাজীৱ গান্ধীয়ে তেতিয়া এই যেতিয়া মই ক'লোঁ যে এলিনেশ্যন ডেঞ্জাৰ আৰু এইটোৱে এদিন ইনচাৰ্জেঞ্চি কৰিব আৰু যেতিয়া হৈ যাব আসামত আমি গোটেই ভাৰতবৰ্ষৰ কাৰণে ডেঞ্জাৰ হৈ যাব কাৰণ অলৰেডি ষ্টাৰ্ট হ'লেই আলফাৰ খালি তাত লাৰ্জ স্কেল হোৱা নাই গৈছে কিছু যদি লাৰ্জ স্কেল হৈ যায় ছাবষ্টেঞ্চিয়েল নাম্বাৰ দেন এইটোলৈ ইণ্ডিয়াৰ সেইকাৰণে গোটেই ডেঞ্জাৰ হ'ব কাৰণ আসাম যদি হৈ যায় সেইটোৱে হ'ল তেতিয়া তেখেতে ঠিক তেতিয়া এটা ৱৰ্ড তেখেতে কৈছে য়েছ ইট শ্বুড নট বি কেপ্ট আণ্ডাৰ দ্য কাৰ্পেট প্ৰব্লেমটো
তেতিয়া মোক তেওঁ কৈছে যে তুমি হেৰিক লগ পোৱা SB চাৱান হোম মিনিষ্টাৰ তাৰপিছতে এইটো এই ধৰণেৰে প্ৰক্ৰিয়াটো আৰম্ভ পৰৱৰ্তী সেই সময়ত আপুনি কৈছে আপুনি এনেকুৱা দিনো গৈছে আপুনি মোক এবাৰ কোৱা মনত পৰে যে বিশ্বনাথত আপুনি গৈছিলে সেই সময়ত আপোনাৰ কংগ্ৰেছে আপোনাৰ লগ পাবলৈ মাথোন এজন লোক আহিছিলে সেইটো হয় আমি হয় তেতিয়া যেতিয়া আকৌ নিৰ্বাচন হ'ল আছাম একৰ্ডৰ মতে হিতেশ্বৰ শইকীয়া যদিও মুখ্যমন্ত্ৰী আছিল তেতিয়া তেখেতক ক'লে যে তুমি ৰিজাইন দিয়া আমাৰ তেখেতৰ আছিল 83 পৰা 88লৈকে তেতিয়া আকৌ নিৰ্বাচন হ'ল আৰু নিৰ্বাচনত আমি পৰাজয় হ'লোঁ মানে কি কয় AGP আহিল আহি প্ৰফুল্ল মহন্ত তেতিয়া কি কয় মুখ্যমন্ত্ৰী হ'লোঁ আৰু ময়ো সেইবাৰ আকৌ যিহেতু মই সংসদ সদস্য আছিলোঁ সেই সময়ত মই AICC জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ কিন্তু মই এই নিৰ্বাচনত হাৰিলোঁ অকণমান আৰু অন্য প্ৰসংগলৈ আহিছোঁ আপুনি ধৰক এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ সম্পৰ্ক আৰু সকলোৱে কয় যে হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ আজিৰ পৰ্যায়লৈ অহাৰ তেওঁক তুলি অনাৰ মূল মানুহজনেই হৈছে তৰুণ গগৈ এসময়ত তৰুণ গগৈ ব্লু আইট বয় আছিলে কিন্তু পৰৱৰ্তী সময়ছোৱাত আপোনাক এই এটা অন্য শিবিৰলৈ গৈ আপোনাক কঠোৰৰ পৰা কঠোৰ ধৰণে সমালোচনা কৰি গৈছে কি ক'ব আপুনি এইটো বিষয়ে এইটো হয় অৱশ্যে ময়ো প্ৰথমে তেওঁক বিশ্বাস কৰিছিলোঁ বিশ্বাস প্ৰথম যদি হয় প্ৰথম অৱস্থাত মই বিশ্বাস কৰা নাছিলোঁ সঁচা কথাটো ক'ব 2001ত টিকেট দিছোঁ হয় আৰু সেই সময়ত যদিও মই সভাপতি আছিলোঁ তেওঁক প্ৰথম অৱস্থাত মই একো মানে অনুষ্ঠান অৰ্গেনাইজেশ্যনত তাৰপিছত তেওঁ লাহে লাহে মোৰ ওচৰ চাপিবলৈ ধৰিলে আৰু মোৰ যিসকল সতীৰ্থ যিবিলাক অকণ বৰাই হওক বাকী সেই সৰ্বতি এওঁলোকৰ থ্ৰুদি যে তেওঁক আনিব লাগে আনকি ভানুকো লগালে তেওঁ ভানুৰ লগতো আহি যে ভাল মানুহ চাই আনিব লাগে তেওঁক কেপেবল মই জানো তাৰপিছত হয় মই তেওঁক আনিলোঁ আনি তাৰপিছত যেতিয়া মই বিশ্বাস কৰিলোঁ পূৰা বিশ্বাস সম্পূৰ্ণ দায়িত্ব ৰাজ্য প্ৰশাসনৰ দায়িত্ব এনেকুৱা হৈছিল যে ৰাজ্য প্ৰশাসন হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে চলাইছে এনেকুৱা এটা তেতিয়া তেওঁলোকৰ মই দুজনে হয় আগে মোৰ যিবোৰ বেয়া অভ্যাস এৰিলোঁ এতিয়া মই কিন্তু আপোনাৰ পৰা বহুত ভাল শিক্ষা লৈছোঁ এতিয়া মই বহুত ভাললৈ আহিছোঁ আগে মোৰ এইবিলাক কৈ গৈ মোৰ ওচৰলৈ আহি থাকিলে আৰু মই তেওঁক যিমান পাৰোঁ যি কয় মই ব্লাইণ্ডলি তেখেতক দিছিলোঁ আৰু মোৰো সদায় যাক মই বিশ্বাস কৰোঁ আৰু মই তাত আৰু হেৰি নহয় আৰু নকৰিলে নকৰোঁ আৰু যাক যদি কৰোঁ তাক মানে সন্দেহ চকুৰে নাচাওঁ আৰু মানুহে যে এনেকৈ ঠগিব পাৰে আমিও কাকো ঠগি পোৱা নাই আৰু মই ভবা নাই যে আমাকো এনেকৈ যে কি বৃত্তি কৰিব পাৰে মানে পৰৱৰ্তী সময়ছোৱাত আনকি এনেকুৱা হৈ গ'ল যে মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ পৰ্যন্ত হৈ গ'ল জানো সেইকাৰণে যাক তুলি আনিছিলোঁ পিছত হয় তেওঁক হেৰি কৰিলে আৰু এই ক্ষেত্ৰত আকৌ মই ভাবোঁ যে কিছু তেওঁতো আছেই কিছু AICCৰ নেতাও অলপমান জড়িত বুলি মই ভাবোঁ অলপমান এনকাৰেজ কৰে সেই সকলো কৰাত তেওঁ অলপমান উৎসাহিত হ'ল